জীৱনত প্ৰথমবাৰ এক্সিবিশ্যনত পাৰ্টিচিপেট কৰিছোঁ। এখন ভোগালী মেলা আমাৰ লখৰা বুধবৰীয়া বজাৰৰ ওচৰত হৈ আছে। চ' মোৰ ষ্টল লাগিছে, এয়া গোটেই প্ৰডাক্টবিলাক ৰাজস্থানৰ। সদায় ঘৰতে পেকিং কৰি থাকোঁ, কিন্তু আজি মই ৰাজহুৱা কৰিছোঁ আৰু দেই অকণমান। চ' এইবিলাক আৰু এজ ইউজুৱেল প্ৰডাক্ট আপোনালোকে যিবিলাক চাই থাকে, ক্ৰয় কৰি থাকে, তেওঁলোকে ক্ল'জত আহি লৈ লোৱা। সদায় আৰু এইবিলাক প্ৰডাক্ট দেখাই থাকোঁ, কিন্তু এইবাৰ লাইভ এক্সিবিশ্যন এটা কৰিছোঁ। যদিহে আপোনালোকে আহিব বিচাৰে আহিব পাৰে। কণ্টেক্ট নাম্বাৰটোতো মই জানেই, তথাপি এড্ৰেছটো কৈ দিছোঁ। লখৰা বুধবৰীয়া বজাৰ, তাৰ ওচৰতে এখন হৈ আছে ভোগালী মেলা, তালৈ আহিব পাৰিব। আৰু ইয়াত মানে মোৰ গোটেইখিনি বস্তু আপোনালোকে টেষ্ট কৰিব পাৰিব। আচ্ছা, আৰু ঘিটো বাৰু টেষ্টিঙত দিব নোৱাৰোঁ, কাৰণ এক্সপেঞ্চিভ হয়। আৰু তিলৰ গোন্ধটো লৈ যাব পাৰিব। আৰু বহুতে ক্ৰয় কৰিব বিচাৰি থাকে, কিন্তু ষ্টকে নাথাকে, সকলোৱে জানেই। চ' এইবাৰ যে অকণমান ষ্টক আনিছোঁ, আপোনালোকে আহিব পাৰে, ডাইৰেক্টলি মোক লগ পাব পাৰে আৰু ভিজিট কৰিব পাৰে আমাৰ দোকানখন। আৰু এয়া লীনা বাইদেউ আহিছে মানে। চ' তেওঁ চাইছে কিবাকিবি পাৰ্চেছ কৰিছে। এতিয়া আৰু আমি তাকে মোকো দিয়া। বাইদেউ আহিছে, বাইদেউ মানে আমাৰ NGO অভিলাষা NGOৰ এগৰাকী সদস্য হয়। অভিলাষা NGOৰ তৰফৰ পৰাই মোক ইনভাইট কৰা হৈছিলে। চ' ময়ো আহিছোঁ, আৰু লীনাকতো চিনিয়ে পায় বহুতে। চ' তেওঁ আহিছে মানে ইনভাইটে হয়। আৰু মেমৰ নাম ৰুমি দাস, মেম এগৰাকী সদস্য মেম্বাৰ হয় অভিলাষা NGOৰ। চ' ছ'চিয়েল ৱৰ্কাৰ হয় মেমে জানিবলৈ দিছে। এতিয়া আপোনালোকে যদি আহিব পাৰে, যদি আহিব বিচাৰে আহিব পাৰে, ভিজিট কৰক। আমি আজিৰ পৰা কেতিয়ালৈকে আছোঁ বাইদেউ? 13 উৰুকাৰ দিনাখনলৈকে আছোঁ ন? উৰুকাৰ দিনাখনলৈকে আমি ইয়াতে আছোঁ। বাইদেউ অকণমান এড্ৰেছটো কৈ দিব, অকণ ওচৰত আনিবা। মোৰ নাম ৰুমি দাস, দাঁতালপাৰা মোৰ নিজা এড্ৰেছ, চেনিৰাম কছাৰী পথ। দোকানৰ এড্ৰেছটো আপোনাৰ এড্ৰেছটো নহয়, একচুৱেলি জেগাটো লখৰা বুধবৰীয়া বজাৰ। সকলোৱে আহিব। আমাৰ ইয়াতে ফিল্ডখনৰ নাম কি? এইখন লখৰা বুধবৰীয়া বজাৰ। ইয়াত আপোনালোকে ভোগালী মেলা সকলো মানে গাঁৱলীয়া বস্তুখিনি আপোনালোকে পাই যাব। কোনো দামৰ আপোনালোকে 2 নম্বৰী কাৰবাৰ নাপায়। ইয়াত একদম ৰেগুলাৰ আপোনালোকে একদম খাঁটি বস্তু। HDFC बैंक स्मार्ट हब व्यापार पर 425 रुपये प्राप्त हुए। ঘিউখিনি ৰাজস্থানৰ পৰা অহা একদম দেশী গাই ঘিউ। আৰু আপোনাৰ আচাৰখিনি আমাৰ ঘৰতে। আৰু মাজুলীৰ ভকত চাপৰিত গুড় পাব, কুঁহিয়াৰ গুড়। আৰু আপোনাৰ বৰভোগৰ দৈ ক্ৰীম পাব, আৰু ৰামদিয়াৰ দৈ পাব, আৰু আপোনাৰ সীতা জখলাৰ ক্ৰীম দৈ পাব। আপোনালোকে গোটেইখিনি ভোগালীৰ বস্তু ইয়াতে পাব। সহজ মূল্যত, কম দামত আপোনালোকে ধুনীয়াকৈ ভোগালী উদযাপন কৰক। আপোনালোকক আমন্ত্ৰণ কৰিছোঁ। আপোনালোকে আমাক মহিলাখিনি উৎসাহ দিয়ক, আৰু বাইদেউসকলক আপোনালোকে আগবঢ়াই লৈ যাওক। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আৰু লীনা বাইদেউৰ এক্সপিৰিয়েঞ্চ অলপ জানিব বিচাৰিম। লীনা বাইদেউ ক'ব কেনেকুৱা লাগিছে আহি? মই লীনা বাইদেউ নহয় দে, একচুৱেলি আমি একে হওঁ। মই এনেই কৈছোঁ আৰু অকণমান আগুৱাই দিওঁতে শুনা পাবা। ভাল লাগিল। মই তোমাক ফেচবুকত চাই থাকোঁ, আমি ইজনী সিজনীক চাই থাকোঁ, কিন্তু আজি মানে এনেকৈ লগ পাইছোঁ, পাৰ্চনেল লগ পাইছোঁ। আৰু আমি সকলোতকৈ ডাঙৰ কথা, আমি ইনভাইটি হয়, আৰু আমি একেলগে এখন মঞ্চে শ্বেয়াৰ কৰিছোঁ আজি। চ' ময়ো বেছি হেপ্পী লীনাক লগ পাই। আৰু মই চাই থাকোঁ ফেচবুকত, মই ভাবোঁ ৰাজস্থানৰ পৰা কেনেকৈ আনিম, বাট আজি পাই গৈছোঁ ল'ব। আৰু আজি আমি ৰাজস্থান যাব প্ৰয়োজন নাই, আমাৰ নিজৰ ঘৰতে আহি গ'ল। আৰু চ' আপোনালোকে আহিব, এড্ৰেছটোতো গম পাইছেই, দুপৰীয়া বজাৰ লখৰা। বহুত বহুত ধন্যবাদ, বাই বাই।